এটা বিশেষ বিষয় অসম চৰকাৰ আৰু গোলাঘাট প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মই এই ভিডিঅ' বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছোঁ। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখেৰে যাওঁতে তেখেতৰ কনভয়ত থকা এখন গাড়ী লৈ এটা সেউজীয়া বটল কোনোবাই দলিয়াই পঠোৱা মই ভিডিঅ'ত দেখা পাইছোঁ। মই এই ক্ষেত্ৰত ক'ব বিচাৰোঁ যে যিটো কংগ্ৰেছ কাৰ্যালয়ৰ ওচৰত হৈছিল তাত যথেষ্ট আৰক্ষী আছিল আৰু কংগ্ৰেছ কৰ্মীসকলক বাধা দিছিল যাতে তেওঁলোকে ৰাস্তালৈ আগবাঢ়ি আহিব নোৱাৰে। এতিয়া কনভয়ৰ গাড়ী লৈ যিটো দিশৰ পৰা বটলটো দলিওৱা মই ভিডিঅ'ত দেখা পাইছোঁ, তাত দেখা পাইছোঁ যে কংগ্ৰেছ কাৰ্যালয়ত থকা কোনো কংগ্ৰেছ কৰ্মীয়ে সেই বটলটো দলিওৱা নাই। যদি তেখেতসকলে দলিয়ালে হয় তেতিয়াহ'লে বটলটো যি দিশত পৰিলেহি সেই দিশটোৰ পৰাই আমি ধৰা পেলাব পাৰিলোঁ হয়। ইয়াৰ পৰা এইটোৱে কথাটো স্পষ্ট হয় যে ৰাস্তাত থকা কোনোবা পথাচাৰী বা কোনোবা অন্য কোনো ব্যক্তিয়ে কিজানি এই বটল নিক্ষেপ কৰিছিল, প্ৰথম কথা। দ্বিতীয় কথা, যোৱাকালি 4জন ব্যক্তিক যুৱ কংগ্ৰেছৰ সভাপতি তাঁতী আৰু আমাৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক আৰু এগৰাকী আমাৰ যুৱ নেত্ৰীক আৰক্ষী প্ৰশাসনে আটক কৰিলে আৰু খবৰ আহিল যে তেখেতসকলক মুখ্যমন্ত্ৰীৰ গাড়ী লৈ বটল দলিওৱাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে। কিন্তু বটল দলিওৱাৰ ঘটনাটো হোৱাৰ পূৰ্বেই এনেধৰণৰ এটা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কলা পতাকা প্ৰদৰ্শনৰ কাৰ্যসূচী লোৱাৰ বাবে তেখেতসকলক ইতিমধ্যে আৰক্ষীয়ে জিম্মাত লৈছিল। সেই গতিকে বটল দলিওৱা ঘটনাটোৰ লগত তেখেতসকল কোনোপধ্যেই জড়িত নহয়। দ্বিতীয় কথা, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সৰুপথাৰৰ পল্লৱ চেতিয়াকো ৰাতি আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি আনিছিলে সৰুপথাৰৰ পৰা। কিন্তু ঘটনাৰ দিনাখন ঘটনাৰ সময়ত তেখেত গোলাঘাট চহৰত উপস্থিত নাছিল। সেই গতিকে তেখেতৰো যে তেখেত ইনভলভ সেই কথাটো প্ৰমাণিত নহয়। অনুৰূপ ধৰণেৰে অন্য এজন ৰাহুল ফুকন নামৰ যুৱককো আৰক্ষীয়ে বটল দলিওৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বুলি মই খবৰ পাইছোঁ। কিন্তু ঘটনাৰ সময়ত তেখেতেও ৰাজপথত নাছিল, হোটেলত কিবা আহাৰ গ্ৰহণ কৰিবলৈ গৈছিল বুলি অন্য মোক সতীৰ্থই জনাইছে। সেয়েহে মই ইচ্ছা কৰোঁ যে পুলিচে যিটো কোৱা হয় উইথ শান্তিং কৰিব নালাগে, তেখেতসকলে ভালকৈ তদন্ত কৰক, দোষীক শাস্তি দিয়ক। এনেকুৱা ঘটনা আমিও দুৰ্ভাগ্যজনক আৰু কেতিয়াও সমৰ্থন নকৰোঁ। সেয়েহে যিসকলে এনেকুৱা কাম কৰিছে তেখেতসকলৰ ওপৰত প্ৰশাসনে ব্যৱস্থা লওক। কিন্তু কংগ্ৰেছৰ নিৰীহ কৰ্মীক এনেকুৱা ঘটনাত সাঙুৰি গোটেই অসমতেই এটা তেখেতসকলৰ ওপৰত বৰ্তমানে যেনেধৰণৰ বিজেপি নেতাসকলৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আহি আছে, এই অভিযোগৰ পৰা হাত সাৰিবলৈ কংগ্ৰেছৰ ওপৰত কোনো এটা দোষ জাপি দি ইছ্যু ডাইভাৰ্ট কৰাৰ ব্যৱস্থা কৰাত প্ৰশাসনে যাতে সহযোগ নকৰে, মোৰ সেই অনুৰোধ। আৰু নিৰপৰাধীসকলক মুকলি কৰি প্ৰকৃত অপৰাধীক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থাৰে যেনেধৰণৰ শাস্তি পাবলৈ যোগ্য তেনেকুৱা শাস্তি দিয়ক, এয়া মোৰ দাবী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।